যে আমাৰ এই বাকলা কৃষি পামত আমাৰ টোটেল 80 বিঘা মাটি আছে আৰু ইয়াৰে 70 বিঘা মাটিত আমি ধান খেতি কৰোঁ আৰু আমি ঘাইকৈ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি কৰিব লাগে। কিন্তু ইয়াৰ কাষেদি জলসিঞ্চন বিভাগৰ D2M2 যিটো কেনেল গৈছে, আমি দেখা মতে আমাৰ বৰদিকৰাই জলসিঞ্চন আঁচনিৰ এই D2M2 কেনেলটো বৰ্তমান অতি সক্ৰিয় হৈ আছে। কিন্তু দুৰ্ভাগ্যৰ কথা যে চ'ৰ্চতে যিহেতুকে পানীৰ অভাৱ হয়, চ'ৰ্চত আমাৰ চিৰুচা যিটো মেইন কেনেল আছে তাত বালিশিল কৰি এই মূল নলাটো বৰ্তমান আমি জনামতে মানে বহুত বাম হৈ আছে। তৎসত্ত্বেও জলসিঞ্চন বিভাগে এই D2M2 কেনেলৰ জৰিয়তে পানী কিছু দিছে আৰু আমাৰ বিভাগীয় যিসকল অভিযন্তা আছে আৰু তাৰ লগে লগে ফিল্ডত যিসকল ৱৰ্কাৰ আছে তেখেতসকলৰ নেৰানেপেৰা চেষ্টাৰ ফলত আমি আজি ইয়াত প্ৰায় 70 বিঘা মাটি আমি বোকা দিছোঁ। আমাৰ এটা কন্যকা কৃষি পামৰ লগতে এটা গ্ৰুপ আছে আৰু আপোনালোকে জানে যে বিধায়ক মহোদয়ে কৃষি বিভাগৰ এই পৰিত্যক্ত ফাৰ্মখন ইয়াত বহু বিঘা মাটি বেদখলতো আছিলে, সেইবিলাক মুক্ত কৰি কৃষি উপযোগী কৰি তুলিছে আৰু আমাৰ কন্যকা পৰিয়ালৰে গোটেই সদস্যসকলে আহি ইয়াত খেতি কৰিছেহি। গতিকে আমি জলসিঞ্চন বিভাগৰ D2M2 কেনেলত জড়িত সকলো বিষয়া কৰ্মচাৰীক আমি ধন্যবাদ জনাইছোঁ। তেখেতসকলে যদি যি প্ৰকাৰেই নহওক ইয়াত পানী দিয়াৰ ব্যৱস্থা নকৰিলেহেঁতেন আজি আমি মাটিখিনি বোকা কৰিব নোৱাৰিলোহেঁতেন। বহুখিনি কথা ক'বলগীয়া আছে, তথাপি আমি থাওকতে D2M2 কেনেলৰ কথাই কৈছোঁ। এই নলাটো সক্ৰিয় হৈ আছে আৰু বিভাগীয় কৰ্তৃপক্ষই ইয়াৰ ওপৰত গুৰুত্ব দিছে। মই মুঠতে এজন কৃষক হিচাপে D2M2 কেনেলৰ সমূহ বিষয়া কৰ্মচাৰীক আজি আমি ধন্যবাদ জনাইছোঁ যে তেখেতসকলে বহুত নলাটো ক'ৰবাত যদি মেৰামতিও কৰিবলগীয়া আছিলে কৰি মেলি আমাৰ এই বাকলা ফাৰ্মখনত পানীৰ সুবিধা কৰি দিয়াৰ কাৰণে মই তেখেতসকললৈ ধন্যবাদ জনাইছোঁ।